চিকিৎসকৰ সেই বগা এপ্ৰনখনৰ প্ৰতি সৰুৰে পৰা মোৰ এক এৰাব নোৱাৰা আকৰ্ষণ আছিল। তেনেকৈ জীৱনত এজন চিকিৎসক হোৱাৰ বৰকৈ হেঁপাহ জাগিছিল। দেউতাও পূজা আদিত গ'লে প্লাষ্টিকৰ ষ্টেথোস্কোপ বেজীবোৰ লৈ আহে। আজমল ফাউণ্ডেশ্যনৰ পৰা মোক গাড়ী প্ৰভাইড কৰিছিল ঘৰত যাবলৈ। মই পিছত ঘৰত গৈ গম পাইছিলো যে মোৰ দেউতা ঢুকাইছে। সেইটো সময়ত মই আৱেগত ভাঙি পৰিছিলো। মোৰ নাম গণেশ বাজফৰ। বৰ্তমান মই নলবাৰী চিকিৎসা মহাবিদ্যালয়ত MBBS পঢ়ি আছো। আজি ইয়াত দুআষাৰ কবলৈ পাই মই নথৈ আনন্দিত হৈছো। মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কবলৈ বিচাৰিছো যে আজমল ছুপাৰ 40 কি আৰু মোৰ জীৱনত আজমল ছুপাৰ 40 কি প্ৰভাৱ পেলাইছে তাৰ বিষয়ে অৱগত কৰিব বিচাৰিছো। মই 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা মোৰ বিজ্ঞানত পঢ়িবলৈ বৰকৈ ইচ্ছা হৈছিল। চিকিৎসকৰ সেই বগা এপ্ৰনখনৰ প্ৰতি সৰুৰে পৰা মোৰ এক এৰাব নোৱাৰা আকৰ্ষণ আছিল। সেই এপ্ৰনখন কিবা এটা বেলেগ ভাল লাগে। দেউতাও পূজা আদিত গ'লে প্লাষ্টিকৰ ষ্টেথোস্কোপ বেজীবোৰ লৈ আহে। তেনেকৈ জীৱনত এজন চিকিৎসক হোৱাৰ বৰকৈ হেঁপাহ জাগিছিল। কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ হিচাপে নিজৰ সীমাবদ্ধতাসমূহ মই ভালদৰে জানিছিলো। গতিকে পিছলৈ কি হয় তাক লৈ বহুত জীৱনত হতাশাত ভুগিছিলো। পিছত 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত মই আজমল ছুপাৰ 40 পঢ়াৰ সুযোগ পালো আৰু মই ক'বলৈ নথৈ আনন্দিত যে সম্পূৰ্ণ বিনামূলীয়াকৈ থকা লোৱা কোচিং সকলো তাত মই কৰিবলৈ পাইছিলো। কিন্তু পিছত মোৰ শাৰীৰিক অৱস্থা ভাল নোহোৱাৰ বাবে মই সেই বৰ্ষত নিটত কোৱালিফাই হলো, যদিও চিকিৎসা মহাবিদ্যালয়ত আসন পাবলৈ সক্ষম নহলো। তথাপিও হাৰ মনা নাছিলো। আজমল ছুপাৰ 40 শিক্ষকসকলে মোক সদায় মটিভেটেড কৰিছিল আৰু তেওঁলোকে মোক কৈছিল যে তুমি পাৰিবা। তাৰ পিছৰ পৰ্যায়ত মই পুনৰ চেষ্টা কৰিলো, কিন্তু এইবাৰ পৰিস্থিতি কিছু হাতৰ পৰা নাইকিয়া হৈ গৈছিল বুলি ক'ব লাগিব। এইবাৰ আকৌ এক্সামৰ 6 দিন মান আগত মোৰ এপেণ্ডিচাইটিছৰ অপাৰেশ্যন কৰিবলগীয়া হ'ল। খুব পেটৰ বিষ হৈ আছিল। মই হোষ্টেলত আছিলো। তাৰপিছত হোষ্টেলৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ মোক হাম হস্পিটেলত লৈ যোৱা হৈছিল। তাত লৈ যোৱা পিনে বিভিন্ন এক্সামিন কৰাৰ পিছত গম পোৱা গৈছে যে মোৰ এপেণ্ডিচাইটিছ হৈছে আৰু ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত অপাৰেশ্যন হ'ল। ফলত এক্সামটো দিছো, কিন্তু তেনেকুৱা ৰিজাল্ট নহ'ল। এতিয়া একেবাৰে হতাশাত ভাঙি পৰিছো। ভাবিছো আৰু বাদ দিওঁ। কিন্তু এডমিন ছাৰৰ লগত কথা পাইছিলো। তেখেতে আকৌ মোক মটিভেট কৰিছিল। তেখেতে কৈছিল যে তুমি পাৰিবা, তুমি এবাৰ আহা। মই আকৌ বিভিন্ন কেলকুলেশ্যন কৰি আছিলো। তাত যাম, কি হ'ব, ক'ত কিমান টকা দিব লাগিব, কি হ'ব, 2 বছৰ ফ্ৰীতে পঢ়িলো, এইবাৰ আকৌ পাম নে নাই, এইবোৰ বিভিন্ন প্ৰশ্নবোৰ লৈ মই আজমল ছুপাৰ 40 আহিছিলো। আৰু আহি মই পুনৰ গৌৰৱ অনুভৱ কৰো যে পুনৰবাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ মই ইয়াত পঢ়িবলৈ পাইছো। এক্সামৰ কিছুদিন পূৰ্বে ডিচেম্বৰ মাহৰ তাৰিখটো মই পাহৰিব নোৱাৰো, গোটেই জীৱন মনত থাকিব। 14 ডিচেম্বৰ ৰাতিপুৱা ৱাৰ্ডেন ছাৰে মোক মাতিছে। মই ক্লাছত যোৱাৰ কাৰণে ৰেডি হৈ আছো। ৱাৰ্ডেন ছাৰে মোক মাতিছে, কৈছে গণেশ তোমাক ঘৰত যাব লাগিব। মই শ্বকড হৈ গৈছো, কি হৈছে ঘৰত যাব লাগিব। তেতিয়া আজমল ফাউণ্ডেশ্যনৰ পৰা মোক গাড়ী প্ৰভাইড কৰিছিল ঘৰত যাবলৈ। মই পিছত ঘৰত গৈ গম পাইছিলো যে মোৰ দেউতা ঢুকাইছে। সেইটো সময়ত মই আৱেগত ভাঙি পৰিছিলো। যিটো সময়ত নেকি এক্সামৰ আগমুহূৰ্ত, সেইটো সময়ত মই ভাঙি পৰিছিলো। আৰু মোৰ তেতিয়াও মই মাইণ্ডত ভাবি আছিলো যে কেনেকে যাম, কি কৰিম। কিন্তু সকলো বস্তু ফাউণ্ডেশ্যনে মোক ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছিল যে মই ঘৰত গলো। এতিয়া দেউতাৰ লগত কেনেকুৱা আৱেগ অনুভূতি জড়িত হৈ থাকে আমি সকলোৱে জানো। এইবাৰ আকৌ মই ভাবিছো পঢ়া শুনা বাদ দিম, নাই মোৰ দ্বাৰা নহ'ব। কিন্তু শেষত আকৌ মোক ৱাৰ্ডেন ছাৰে মোক ফোন কৰিছে। ফোন কৰি পিনে মটিভেট কৰিছে। পিছত মই ক্লাছত আহিলো। আহি মোৰ এতিয়াও মনত আছে MI सर की क्लास में मैं पीछे बेंच में बैठा था और सर क्लास में कुछ बोल रहे थे। मैं नीचे देख रहा था। देखने के बाद सर ने कुछ नोटिस किया शायद। उसके बाद क्लास के बाद मैं ऐसे जा रहा था तो सर ने मुझे बोला इधर आओ। फिर मैं सर के पास गया तो सर ने बोला कि प्रॉब्लम क्या है तुम्हारा, मतलब क्यों ऐसे हो क्लास में। तो मैं रह नहीं पाया, अंदर से बहुत कुछ भरा हुआ था बोलने के लिए। तो मैं बोल दिया सर कि आई हैव लॉस्ट माई फादर और मुझे अभी पढ़ने का बिल्कुल मन नहीं कर रहा। सर ने उस दिन मुझे एक बात बोला था कि वो जहां भी है वो वहां से तुम्हें देख रहे हैं और वो कभी भी नहीं चाहेंगे कि तुम इस तरह उदास रहो। तो उस दिन से मैंने फिर पढ़ना शुरू किया और ऊपर वाले के आशीर्वाद से मैंने नीट क्वालिफाई किया। मैं कहना चाहता हूँ आजमल सुपर 40 सिर्फ एक कोचिंग नहीं है। हमारे जो सक्सेस है उसमें इस टीचर लोग मेंटली फिजिकली इन्वॉल्व है। हमें मोटिवेशन देना, आई कॉन्टेक्ट हुआ सर से तो एक ऐसा फीलिंग आया कि जैसे कि अपने लोगों से हम बहुत दिन बाद मिलते हैं, वो पेरेंट्स वाला फीलिंग आया। तो मैं कहना चाहूंगा आजमल फैमिली को कि थैंक यू सो मच। आप लोगों के बिना शायद मैं यहाँ नहीं पहुंच पाता। और मैं सभी को कहना चाहता हूँ कि हम सभी को मिलकर दुआ करना है कि हमारा आजमल सुपर 40 हमेशा आगे बढ़े। आजमल सुपर 40 दीर्घजीवी हो। কাৰণ আজি মই য'ত থিয় হ'ব পাৰিছো একমাত্ৰ আজমল ছুপাৰ 40ৰ কাৰণে, আৰু যাৰ পৰিণতি স্বৰূপে আজি মই নিজকে চিকিৎসা বিজ্ঞানৰ এজন ছাত্ৰ হিচাপে পৰিচয় দিব পাৰিছো। কেৱল সেই 4টা বছৰতেই নহয়, বৰঞ্চ বৰ্তমানো যেতিয়া মোক
আৰ্থিক বা মানসিক সহায়ৰ প্ৰয়োজন তেওঁলোক সদায় আগবাঢ়ি আহিছে আৰু আগলৈকো আগবাঢ়ি আহিব বুলি মই আশাবাদী আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সম্পূৰ্ণ আজমল ফাউণ্ডেশ্যনৰ সকলো কাৰ্যকৰ্তা আজমল সুপাৰ 40ৰ প্ৰতিজন শিক্ষাগুৰু আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কাৰণ তেওঁৰ এই অনুষ্ঠানটিৰ বাবেহে আজি কেৱল ময়ে নহয় মোৰ নিচিনা আৰু বহুতো ছাত্ৰ আছে যিয়ে নেকি আজমল সুপাৰ 40ত বিনামূলীয়াকৈ পঢ়িবলৈ পাৰিছে আৰু বিনামূলীয়াকৈ পঢ়ি আজি তেওঁলোকে নিজৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰিছে গতিকে মই আজমল সুপাৰ 40ক সম্পূৰ্ণ আজমল পৰিয়ালক আজমল ফাউণ্ডেশ্যনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো